হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি আমি আলোচনা কৰিম ADRE 3.0 বিষয়ে। যিহেতু বহুদিন হৈ গ'ল এই বিষয়ে কোনো ধৰণৰ আলোচনা হোৱা নাই, গতিকে আজি আমি আলোচনা কৰিম যে নটিফিকেশ্যন কেতিয়া মানে আহিব পাৰে, তাৰ লগতে এক্সাম কেতিয়া মানে হ'ব পাৰে, আৰু আমাৰ CM ছাৰে যিহেতু প্ৰেছ মিটত কৈছিলে যে এক্সাম পেটাৰ্ণ কিছু চেঞ্জ হ'ব, গতিকে তাৰ বিষয়ে আলোচনা কৰিম। আৰু তাৰ লগতে কেনেকৈ আমি এক্সামটো ক্লিয়াৰ কৰিম, অৰ্থাৎ কেনেকৈ আমি এক্সামটো ক্ৰেক কৰিম, তাৰ কি ষ্টেপছ আছে তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আহোঁ যে নটিফিকেশ্যন ডেট বা নটিফিকেশ্যন কেতিয়া মানে আহিব পাৰে। যিহেতু আপোনালোকে গম পায় এতিয়া অসমত ইলেকশ্যনৰ বতৰ হৈ আছে, যিহেতু 9 এপ্ৰিলত আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে। তাৰপিছত যিহেতু বৰ্তমানেও যোনটো MCC বুলি কয় মডেল কোড অফ কণ্ডাক্ট লাগি আছে, গতিকে কোনো ধৰণৰ নটিফিকেশ্যন বা কোনো ধৰণৰ জব ৰিক্ৰুটমেণ্ট নিউজ পাব্লিছ কৰিব নোৱাৰে। গতিকে আমি এক্সপেক্ট কৰিব পাৰোঁ যে আফটাৰ ইলেকশ্যন আৰু আফটাৰ ৰিজাল্ট ইয়াৰ নটিফিকেশ্যন পাব্লিছ হ'ব। যিহেতু ইয়াৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব, অৰ্থাৎ ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব May 4ত, অৰ্থাৎ May 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব। তাৰ 1-2 মাহৰ পাছত আমি ইয়াৰ নটিফিকেশ্যন এক্সপেক্ট কৰিব পাৰোঁ। গতিকে তাৰ 2 মাহত যদি নটিফিকেশ্যন আহে তেনেহ'লে আমি এক্সামটো 2027ত এক্সপেক্ট কৰিব পাৰোঁ, অৰ্থাৎ আগষ্ট বা ছেপ্টেম্বৰ 2027ত এই এক্সামটো হোৱাৰ সম্ভাৱনা বেছি। যদি 2026ত হয়তো ভালেই কথা, কিন্তু মোৰ মতে এনেকুৱা লাগিছে যে 2027ৰ আগষ্ট বা ছেপ্টেম্বৰ পাবগৈ এক্সামটোৰ কাৰণে। নেক্সট পইণ্টটো হৈছে আমাৰ কিবা এক্সাম পেটাৰ্ণত চেঞ্জ আহিব নেকি। যিহেতু কিছুদিন আগতে আমাৰ CM ছাৰে প্ৰেছ মিট এটাত কৈছিলে যে ADRE যোনটো এক্সাম পেটাৰ্ণ হয় সেইটো APSCৰ নিচিনা কৰিব গৈ আছে, অৰ্থাৎ APSCৰ নিচিনা হাৰ্ড লেভেলৰ নহয়, কিন্তু আপোনালোকৰ যোনটো APSCত আছে ফাৰ্ষ্ট প্ৰিলিমছ হয় তাৰপিছত মেইনছ হয়, তেনেকুৱা ধৰণৰ আমাৰ ADREটো অনাৰ কথা কৈ আছে। অৰ্থাৎ যোনটো ADREত এক্সাম হ'ব প্ৰিলিমছ আৰু মেইনছ, তাত আপোনালোকে ডেছক্ৰাইব কৰি লিখিব নালাগে যোনটো আপোনালোকৰ APSCত হয়, যে APSC মেইনছত আপোনালোকে ডেছক্ৰাইব কৰি লিখিব লাগিছিলে। ADREত আপোনালোকে MCQ ছল্ভ কৰিব লাগিব, প্ৰিলিমছতো MCQ ছল্ভ কৰিব লাগিব, তাৰ লগতে আপোনালোকে মেইনছতো MCQ ছল্ভ কৰিব লাগিব। ইয়াত কোনো ধৰণৰ ডেছক্ৰাইব কৰি লিখিব নালাগে। গতিকে এক্সাম পেটাৰ্ণ এইটোৱে চেঞ্জ হ'ব যে আগতে এটা ফেজত হৈছিলে এক্সামটো, এতিয়া 2টা ফেজত হ'ব বা 3টা ফেজতো হ'ব পাৰে। আগতেও যিহেতু স্কিল টেষ্ট আৰু ইণ্টাৰভিউ হৈছিলে, গতিকে এইবাৰো হ'ব ADREত স্কিল টেষ্ট আৰু ইণ্টাৰভিউ। তাৰ লগতে আপোনালোকৰ 2টা ফেজ থাকিব, প্ৰিলিমছ আৰু মেইনছ। এইটো এতিয়াও চিয়'ৰ নহয়, কিন্তু আপোনালোকৰ কৰিব পাৰে এনেকুৱা ধৰণৰ। গতিকে আপোনালোকে গম পালে যে এক্সাম পেটাৰ্ণত কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিব পাৰে। এতিয়া আহোঁ আমি কেনেকৈ আপোনালোকে এক্সামটোৰ কাৰণে পঢ়িব, কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব। তাৰ কাৰণে আপোনালোকে প্ৰথমতে যোনটো চিলেবাছ হয় ADRE চিলেবাছটো ডাউনলোড কৰি ল'ব। যিহেতু কোনো ধৰণৰ অফিচিয়েল চিলেবাছ এনেকুৱা ধৰণৰ নাই, গতিকে মই আপোনালোকক এটা লিংক দিম, সেই লিংকত গৈ পেলাই আপোনালোকে যোনটো চিলেবাছ চাব তাৰ মতে পঢ়িলেই হৈ যাব। তাত সকলোবোৰ ইনক্লুড আছে, তাৰ পৰা পঢ়িলে আপোনালোকৰ এই এক্সামৰ কাৰণে হৈ যাব। মই আপোনালোকক দেখাই আছোঁ যে কেনেকুৱা ধৰণৰ চিলেবাছটো হয়। দেখিছে এইখন হৈছে চিলেবাছ, ADRE চিলেবাছ ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট। দেখা পাইছে সকলোবোৰ আছে ইয়াত, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, চিভিক্স, ইকনমিক্স সকলোবোৰ ইয়াত ইনক্লুড আছে, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছ সকলোবোৰ আছে। 3টা পেজৰ হয়, এটা পেজ, ছেকেণ্ড পেজ, থাৰ্ড পেজ। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰি পেলাই আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব, নহ'লে আপোনালোকে লিখি পেলাই আপোনালোকৰ টেবুলত লগাই ল'ব, তেতিয়াহে আপোনালোকে এই সকলোবোৰ পঢ়িব পাৰিব। আৰু ইয়াত যোনবোৰ টপিক্স আছে সেই টপিক্সৰ ৰিলেটেড মোৰ ডেছক্ৰিপশ্যন বক্সত আৰু ৰিভিউ প্ৰডাক্টত কিছুমান বুকছৰ লিংক আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু অৰ্ডাৰ কৰি এই এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু সেই বুকবোৰ ডিছকাউণ্টেড প্ৰাইজত দিয়া আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। মোৰ ভিউ প্ৰডাক্ট আৰু ডেছক্ৰিপশ্যন চেক কৰিব, তাতে আপোনালোকৰ এই যোনবোৰ টপিক্স ইয়াত দিয়া আছে সেই টপিক্সৰ লগত ৰিলেটেড সকলোবোৰ বুকছৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি পঢ়িব পাৰে। আৰু মোৰ ডেছক্ৰিপশ্যন বক্সতে এই যোনটো পেজ কেইটা আছে এই পেজ কেইটাৰ লিংক পাই যাব, অৰ্থাৎ চিলেবাছৰ পেজ কেইটাৰ লিংক পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰে। গম পালে আপোনালোকে চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব পাৰে। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, চিভিক্স, ইকনমিক্স, তাৰ লগতে আপোনালোকৰ জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছবোৰো থাকিবই। তাৰ লগতে আছাম স্পেচিফিক যোনবোৰ আছে, নলেজ এবাউট আছাম, আছাম হিষ্ট্ৰী সকলোবোৰ আপোনালোকে পঢ়িব লাগিব। আৰু ডেছক্ৰিপশ্যন বক্সত সকলোবোৰ বুকছৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে চিলেবাছ চালে তাৰপাছত আপোনালোকৰ মেইন কামটো হৈছে যোনবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ পেপাৰ আছে, অৰ্থাৎ যিহেতু এইবাৰ ADRE 3.0 হ'বলৈ গৈ আছে, তাৰ আগতে 2টা এক্সাম যিহেতু হৈ গ'ল, ADRE 1 আৰু ADRE 2.0। আৰু সকলোবোৰ এক্সামৰ যোনবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰ আপোনালোকে অনলাইন বিচাৰিলে পাই যাব। আৰু যদিহে বিচাৰি নাপায় মোক কমেণ্ট কৰিব, মই আপোনালোকক সেইবোৰৰ লিংক প্ৰভাইড কৰি দিম। গতিকে আপোনালোকৰ নেক্সট ইম্পৰ্টেণ্ট কামটো হৈছে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰা আৰু তাত চোৱা যে আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আহিছে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বেছি সোধা হৈছে।
সকলোবোৰ এনালাইজ কৰিব আৰু চাব যে কেনেকুৱা ধৰণৰ টপিক্সৰ পৰা কুৱেশ্যনবোৰ বেছি আহে আৰু ক'ৰ পৰা কমকৈ আহে আৰু সেইমতে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চোৱাটো আপোনালোকৰ মাষ্ট হয়, তেতিয়াহে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আগতে সুধিছে আৰু আমি নেক্সট এক্সামৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ টপিক্স আমি নেক্সট এক্সামৰ কাৰণে চাব লাগিব। গতিকে এইটো আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট কাম হয়, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ চোৱা। অকল ADRE বুলিয়ে নহয়, যোনবোৰ আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ এক্সাম হয়, তাৰ লগতে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট হওক বা বাকী যিবোৰ আছামৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ এক্সাম হয়, APSC আৰু APSCয়ে কণ্ডাক্ট কৰা বিভিন্ন ধৰণৰ এক্সাম, সকলোবোৰ এক্সামৰে আপোনালোকে কুৱেশ্যন পেপাৰবোৰ এনালাইজ কৰিব পাৰে আৰু তাৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। যিহেতু আছাম স্পেচিফিক কুৱেশ্যনে যথেষ্ট আহে বাকীবোৰ এক্সামতো, গতিকে এইবাৰো সেইবোৰে আহিব। গতিকে আপোনালোকে কুৱেশ্যনবোৰ চাব আৰু তাৰ পৰা আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব। তাৰপিছত আপোনালোকৰ ইম্পৰ্টেণ্ট কামটো হৈছে যে নোট মেকিং। নোট মেকিঙৰ আগত আৰু এটা কাম কৰিব লাগিব, আপোনালোকে পঢ়িব লাগিব। যিহেতু বুকছৰ পৰাই হওক বা ইউটিউবৰ ভিডিঅ' হওক বা আপোনালোকে যিবোৰ চ'ৰ্চৰ পৰা পঢ়ে তাৰ পৰাই হওক, আপোনালোকে পঢ়াৰ লগতে নোট মেকিংবোৰ কৰি যাব, অৰ্থাৎ নোটবোৰ বনাই যাব, তেতিয়াহে আপোনালোকৰ মনত থাকিব। গতিকে আপোনালোকে টপিক্সবোৰ ভালদৰে বুজিব, তাৰ পৰা আপোনালোকে নোটবোৰ বনাব আৰু নোটবোৰ ইমান দীঘলকৈও বনাব নালাগে, যথেষ্ট নিজে বুজি পোৱাকৈ। আৰু যোনবোৰ টপিক্স একেবাৰে টান লাগে সেইবোৰহে আপোনালোকে নোট বনাব আৰু বাকী যোনবোৰ ইজি হয় বা সহজ হয় সেইবোৰতো আপোনালোকৰ মনত থাকি যাব। বাকী যোনবোৰ আপোনালোকৰ হাৰ্ড টপিক হয় আৰু সেইবোৰৰ বাবে আপোনালোকে নোট মেকিং কৰিব পাৰে। গতিকে যেতিয়া আপোনালোকে নোটবোৰ বনাব, আপোনালোকৰ বুকছৰ পৰাই হওক বা বিভিন্ন ধৰণৰ ইউটিউব ভিডিঅ'ৰ পৰাই হওক বা PDF পৰাই হওক, সেইবোৰ আপোনালোকে নোটবোৰ বনাই পেলাই আপোনালোকে ৰিভিজন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ সেইবোৰ মনত থাকিব। গতিকে আৰু ৰিভিজনটো আপোনালোকৰ হ'ল এটা মষ্ট ইম্পৰ্টেণ্ট কাম। গতিকে ৰিভিজনো কৰিব লাগিব, নোট বনাব লাগিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এনালাইজ কৰিব লাগিব আৰু চিলেবাছখন ভালদৰে বুজি পাব লাগিব। গতিকে এইকেইটা ষ্টেপছ যদি আপোনালোকে ভালদৰে ফ'ল' কৰে, তেনেহ'লে আপোনালোকে এই এক্সামটো ইজিলি ক্ৰেক কৰিব পাৰিব। যিহেতু কম্পিটিশ্যন বৰ্তমান বাঢ়ি গৈ আছে, গতিকে আপোনালোকে কষ্ট কৰিব লাগিব। কষ্ট কৰিলে আপোনালোকে এই এক্সামত সফল হ'ব পাৰিব। আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত যোনবোৰ বুকছৰ লিংক দিয়া আছে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে আৰু তাৰ পৰা পঢ়ি আপোনালোকে নোটবোৰ বনাব পাৰিব। তাৰ লগতে বিভিন্ন ধৰণৰ ইউটিউব ভিডিঅ'জ আছে, তাৰ পৰা চাইও আপোনালোকে এই নোটবোৰ বনাব পাৰিব। নোটবোৰ বনাই পেলাই আপোনালোকে সেইবোৰ ৰিভিজন কৰি আপোনালোকৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। থেংক ইউ।